নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ তথ্য, যিটো তথ্য হ'ল মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অসম। এই আঁচনিৰ মাধ্যমেৰে অসম চৰকাৰে আমাৰ দৰে নতুন স্নাতক আৰু গৱেষকসকলক দিব এক বিশেষ আৰ্থিক সহায়। তো বলক আমি এই আৰ্থিক সহায়টো কি আৰু ইয়াক কিদৰে কি ডকুমেণ্টছৰ প্ৰয়োজন, তো মই সকলো তথ্য আপোনালোকৰ মাজত জনাই গৈ আছো। একেলগে জানো এই আঁচনিৰ সকলো যোগ্য নথি পত্ৰ কেনেকৈ আবেদন কৰিব, তো সকলোখিনি তথ্য মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই গৈছো। জীৱন প্ৰেৰণা আঁচনিৰ উদ্দেশ্য হৈছে নৱ স্নাতক আৰু গৱেষকসকল অৰ্থনৈতিকভাৱে সহায় কৰা, যাতে তেওঁলোকৰ নিজৰ অধ্যয়ন, প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰস্তুতি বা আত্ম উদ্যোগমূলক কামত মনোযোগ আগবঢ়াব পাৰে। স্নাতকসকলৰ প্ৰতি মাহে 2500 ধৰি এবছৰলৈ সহায়ৰ ধন দিয়া হ'ব। কিছুমান ক্ষেত্ৰত একালীন 25,000 অনুদান দিয়া হ'ব। গৱেষকসকল একালীন 25,000 অনুদান, দিব্যাংগ গৱেষকসকলৰ বাবে বিশেষ সহায় হিচাপে 50,000 দিয়া হ'ব। তো জব ইণ্ডিয়া firstjobalert.com গৈ আমি এইদৰে চেক কৰিব পাৰোঁ। তো ইয়াৰ আমি আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ইয়াত কিছুমান যোগ্যতা আৰু 2025 চনত কোনো চৰকাৰী বিশ্ববিদ্যালয় বা কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হ'ব লাগিব। ইতিমধ্যে অন্য চৰকাৰী আঁচনিৰ অধীনত সহায় পোৱা থাকিলে এই আঁচনিৰ বাবে যোগ্য নহ'ব পাৰে। ঠিক আছে বন্ধুসকল, তো এইবোৰ চাই আছে আপোনালোকে মোৰ ভিডিঅ'ত। তো ইয়াতে কিছুমান প্ৰয়োজনীয় নথি পত্ৰ বিষয় মই আপোনালোকক জনাব গৈ আছো। যিহেতু আধাৰ কাৰ্ড, অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ, তাৰপিছত কৈছে স্নাতক সদন বা মাৰ্কশ্বিট, বেংক পাছবুক প্ৰতিলিপি, IFSC কোড, দিব্যাংগ ডিসেবিলিটি সাৰ্টিফিকেট, ফেমিলি ইনকাম। তো এইখিনি ডকুমেণ্ট আপোনালোকক প্ৰয়োজনীয় ডকুমেণ্ট ৰিকুৱাৰ্ড বুলি কৈছে। তাৰপিছত চৰকাৰে নিৰ্দিষ্ট পৰ্টেল অনলাইন, যিহেতু নিৰ্দিষ্ট পৰ্টেল অনলাইন বা প্ৰথম নতুন একাউণ্ট খুলি নাম ঠিকনা, তো কিদৰে নতুন একাউণ্ট আৰু নাম ঠিকনা ভৰাব সেয়াও মই আপোনালোকক দেখাই গৈ থাকিম। তো আপোনালোকে চাই আছে এইদৰে। তো ইয়াতে লগ ইন কৰিব, ইয়াতে মোবাইল নম্বৰ ডালিব, তাৰপিছতে আপোনালোকে পাছৱৰ্ড দিব, লগ ইন কৰি দিব। তো পৰ্টেলটো কিছু শ্ল' হৈছে, তো বিভিন্নসকলে চাগে এপ্লাই কৰি আছে ইয়াতে, সেইটো কাৰণে পৰ্টেলটো খুবেই শ্ল' হৈছে। মই আপোনালোকক সম্পূৰ্ণৰূপে দেখাব চেষ্টা কৰিছোঁ, কিন্তু পৰ্টেলটো সঁচাকৈ শ্ল' বাবে মই আপোনালোকক দেখাব পৰা নাই। তো আপোনালোকে দেখা পাই আছে। তো বন্ধুসকল, মই সম্পূৰ্ণৰূপে দেখাব চেষ্টা কৰিছোঁ। মই অন্য এটি ভিডিঅ'ক আপোনালোকক সম্পূৰ্ণ এপ্লাই প্ৰচেছ দেখাই দিম। তো আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী হ'ল। এই আঁচনিৰ জৰিয়তে বহু শিক্ষাৰ্থীয়ে নিজৰ ভৱিষ্যত গঢ়িব পাৰে। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কমেণ্টত ক'ব আপুনি আবেদন কৰিবলৈ সাজু নে নাই। আৰু ডেছক্ৰিপশ্যন বক্সত মোৰ নাম্বাৰ দিয়া থাকিব, যিটো এপ্লাইৰ প্ৰচেছ। তো এই প্ৰচেছটোৰ বাবে মই আপোনালোকক আকৌ ভিডিঅ' আগবঢ়াম কিদৰে এপ্লাই কৰিব লাগে। তো সহায়ৰ প্ৰয়োজন হ'লে মোৰ নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে বা কমেণ্ট কৰি মোক জনাব। তো ধন্যবাদ, পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম।